गांसे गंसे दाहाल दुब्लिजोंबो बरायगोन जोंना बिथां मन'रन्जन ब्रह्म भारत माता की भारत माता की আৰু আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া, আই মাতৃসকল, ৰাইজ আৰু সুধীবৃন্দ, পোনপ্ৰথমে আজিৰ সভাত ইমান গৰমৰ মাজতো এই দতমাৰ সভাত আপোনালোক উপস্থিত হোৱা বাবে মই আপোনালোকক গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো। এই দতমাৰ পবিত্ৰ ভূমিতে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিলে আৰু আজি মই পুনৰ এবাৰ বডৌফাৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। মই যেতিয়াই দতমালৈ আহোঁ বডৌফাৰ সমাধিত যাওঁ, কিন্তু আজি যিহেতু ৰাজনৈতিক মিটিঙত আহিছোঁ সেইবাবে সভাৰ পৰাই মই বডৌফাক মোৰ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে যে আমাৰ বিটিআৰৰ নিৰ্বাচন সন্মুখত আহি আছে আৰু ছেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আগষ্ট মাহৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু ঠিক পূজাৰ আগে আগে আমাৰ নিৰ্বাচনো হ'ব আৰু ফলাফল ঘোষণাও হ'ব। অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিটিআৰৰ নিৰ্বাচন সঁচাকৈয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু বিটিআৰৰ শান্তি চুক্তিৰ পিছত দ্বিতীয়বাৰৰ বাবে বড়োলেণ্ডবাসীয়ে এখন নতুন বিটিআৰৰ বাবে ভোটদান কৰিব। ই সঁচাকৈয়ে আমাৰ বাবে এক আনন্দৰ বাতৰি। শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে যে এই বড়োলেণ্ডৰ ৰাইজে, বিটিআৰৰ ৰাইজ সদায়ে শান্তিৰ পক্ষত আছিলে আৰু বিটিআৰৰ ৰাইজে সদায়ে মনে প্ৰাণে শান্তিৰ আশা কৰিছিলে। যিসকল ল'ৰা ছোৱালী বন্দুক লৈ জংঘললৈ গৈছিলে, আমাৰ আই মাতৃসকলে সদায় আশা কৰিছিলে যে এই ল'ৰাবোৰ পুনৰ ঘৰলৈ উভতি আহক আৰু আমাৰ সকলোৱে লগ লাগি এখন বিটিআৰৰ সৃষ্টি কৰক, যিখন বিটিআৰত শান্তি থাকিব, সমন্বয় থাকিব, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বুজাবুজি থাকিব আৰু আমাৰ কৃষ্টি, সংস্কৃতি, ভাষা সকলো উন্নয়নৰ পথলৈ আগবাঢ়িব। শ্ৰদ্ধা ৰাইজ, যদিও বিটিআৰৰ ৰাইজে বহুদিন ধৰি শান্তিৰ আশা কৰিছিলে, কিন্তু আমি সেই শান্তি কেতিয়াও পোৱা নাছিলোঁ। চৰকাৰৰ হিচাপ মতে যোৱা 20টা বছৰত বিটিআৰত হোৱা আন্দোলন, বিটিআৰত হোৱা সশস্ত্ৰ সংগ্ৰাম, এই সকলোবিলাকে আমাৰ মাজৰ পৰা 4,000 যুৱকক আঁতৰাই লৈ গৈছিলে। 4,000 যুৱকৰ মৃত্যু হৈছিলে। জংঘলত আৰু কিমান যুৱকৰ মৃত্যু হৈছিলে তাৰ হিচাপো আমাৰ লগত নাই। কোনোবা সশস্ত্ৰ সংগ্ৰামত, কোনোবা পুলিচৰ গুলিত, কোনোবা গোষ্ঠীগত সংঘৰ্ষত
বিভিন্ন ধৰণে আমাৰ মাজৰ পৰা 4,000 যুৱক আঁতৰি গৈছিলে। 4,000 যুৱকৰ মৃত্যুৰ পিছতো বড়োলেণ্ডত শান্তি নাছিলে, বিটিআৰত শান্তি নাছিলে। মানুহে শান্তিৰ বাবে সদায়ে প্ৰাৰ্থনা কৰিছিলে, কিন্তু শান্তি আমাৰ পৰা দূৰত আছিলে। 2019-20 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে বিটিআৰৰ চুক্তি স্বাক্ষৰ কৰে। যদি আপোনালোকে মনত পেলায় 2019-20 বিটিআৰৰ চুক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাক্ষৰ কৰিছিল, আৰু 2003 চনত যি বিটিচি চুক্তি হৈছিল সেয়াও আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়তে আমাৰ বিটিচি চুক্তি স্বাক্ষৰ হৈছিলে। আজি কোকৰাঝাৰত যি বিটিচিৰ গঠন হৈছিলে সেয়াও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাত হৈছিলে, আৰু 2019-20 যি বিটিআৰ চুক্তি স্বাক্ষৰ হৈছিলে সেয়াও বিজেপিৰ দিনতে স্বাক্ষৰ হৈছিলে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বড়ো ৰাইজৰ আৰু 26টা জনগোষ্ঠীৰ লগত থিয় হৈ আছিলে, আৰু সদায় বড়োলেণ্ডত আৰু আমাৰ বিটিআৰত শান্তি আহক তাৰ বাবে সদায়ে কাম কৰিছিলে। আমি সদায়ে সকলো সংগঠনৰ লগত আমি ভাল সম্পৰ্ক বজাই ৰাখিছিলোঁ, আৰু আমাৰ 26টা জনগোষ্ঠীৰ মনৰ দুখ আৰু বেদনাকো আমি অনুভৱ কৰিছিলোঁ। আমি ভাবিছিলোঁ যে যেতিয়ালৈকে বিটিআৰত শান্তি নাহিব তেতিয়ালৈকে কোনো মাকে কেতিয়াও শান্তিত শুব নোৱাৰিব। বন্দুকৰ শব্দত ৰাতি আমি শুব নোৱাৰিছিলোঁ। বোমা বিস্ফোৰণৰ ভয়ত আমি ল'ৰা ছোৱালীক স্কুল কলেজলৈ পঠাব নোৱাৰিছিলোঁ, আৰু সকলোৰে মনত এক শংকা আৰু ভয়ৰ ভাৱত আমি বাস কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হওঁ। নিৰ্বাচিত হোৱাৰ দিনাই মই মনতে সংকল্প লৈছিলোঁ যে বিভিন্ন কাম অসমত আমি কৰিম, কিন্তু বিটিআৰত শান্তি অনা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনত মই মুখ্যমন্ত্ৰী হৈছিলোঁ, আৰু আজি আমি 2025 চনৰ আগষ্ট মাহত মই দতমাত আপোনালোকক লগ পাইছোঁ। আজি মই আপোনালোকৰ আগত গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও বন্দুকৰ গুলি ফুটা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই, কোনো মাকে কান্দিবলগীয়া হোৱা নাই। আজি বড়োলেণ্ডলৈ বিটিআৰলৈ আমি শান্তি উভতাই আনিব পাৰিছোঁ। অসমত বহু মুখ্যমন্ত্ৰী আছিলে, কিন্তু 5 বছৰত এটাও বন্দুক ফুটা নাই, 5 বছৰত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, 5 বছৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই। হাজাৰ হাজাৰ ল'ৰা জংগলৰ পৰা মাকৰ বুকুলৈ উভতি আহিছে। আজি যোৱা 4 বছৰত আমি বিটিআৰক এক শান্তিৰ ভূমিলৈ আমি ৰূপান্তৰ কৰিলোঁ। আজি মই ধন্যবাদ জনাম নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু আমাৰ 26টা জনগোষ্ঠীৰ দল সংগঠন সকলোকে, যে আপোনালোকৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ সহযোগিতাত আজি আমি বিটিআৰলৈ
সম্পূৰ্ণ শান্তি উভতাই আনিবলৈ সক্ষম হৈছো। শ্ৰদ্ধা ৰাইজ, আমি বিটিআৰত আৰু এবাৰ অশান্তি নিবিচাৰো। আমি বিটিআৰত আৰু এবাৰ আন্দোলন নিবিচাৰো। আৰু সেইকাৰণে এই নিৰ্বাচনতো মই সকলোকে কৈছো যে আমি ইলেকশ্যন খেলিছো, কিন্তু আমি BPFৰ এগেইনষ্টতো নাই, আমি UPPLৰ এগেইনষ্টতো নাই। আমি কোনো মিটিঙতে প্ৰমোদ বড়োকো সমালোচনা নকৰো, কোনো মিটিঙতে আমি হাগ্ৰামা মহিলাৰীকো সমালোচনা নকৰো। আমি মাত্ৰ এটাই কথা জানো, যদি বিটিআৰত বিজেপি শক্তিশালী হয়, বিজেপি যদি বিটিআৰত এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'ব পাৰে, তেতিয়া বিটিআৰত আৰু বহুত বেছি উন্নয়ন হ'ব, বিটিআৰ আগবাঢ়ি যাব, বিটিআৰৰ সকলো জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধান হ'ব। বিজেপি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল। দিল্লীত চৰকাৰ বিজেপিৰ, দিছপুৰত চৰকাৰ বিজেপিৰ, আৰু দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকা কাৰণেই বড়োলেণ্ডত বিটিআৰৰ সমস্যাসমূহ আমি সমাধান কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰোঁ। আজি আপোনালোকে দেখা পায় যে বিটিআৰত যিমান সমস্যা আছে, সমাধানৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ বিজেপিৰ সকলোৱে বিটিআৰৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে সদায়ে কাম কৰে, সদায়ে আপোনালোকৰ আশা আৰু আপোনালোকৰ আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰচেষ্টা কৰে। আমি বিটিআৰত সদায়ে বিচাৰো যে সকলো শ্ৰেণীৰ মানুহ যাতে মিলা প্ৰীতিৰে থাকে, সকলো শ্ৰেণীৰ ৰাইজে যাতে ন্যায্য অধিকাৰ পায়, সকলোৱে বিটিআৰক নিজৰ বুলি আদৰি লয়, আৰু কোনো মানুহে নাভাবে যে বিটিআৰ মোৰ নহয়। আমি যেনেকে অসমত থাকো, জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ যদি কাজিয়াও থাকে, আমাৰ যদি বেয়া পোৱা থাকে, আমাৰ মাজত যদি সংঘাতো থাকে, আমি কিন্তু জয় আই অসম বুলি ক'লে সকলোৱে একেলগে হাত উঠাওঁ। ঠিক তেনেকে ভাৰতীয় নাগৰিক হিচাপে যেতিয়া ভাৰত মাতা কি জয় বুলি কওঁ, আমি সকলোৱে একেলগে হাত উঠাওঁ। মই মনত বিচাৰো যে আমি বিটিআৰতো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যে যেতিয়া বিটিআৰ জয় বুলি কয়, এই বিটিআৰৰ জয়ধ্বনি 26টা জনগোষ্ঠীৰ মানুহে একেলগে দিব পাৰে। হিন্দু, খ্ৰীষ্টিয়ান আৰু ইছলাম তিনিওটা ধৰ্মৰ মানুহে যাতে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে। বড়ো সকলৰ লগতে আমাৰ আদিবাসী, ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, আমাৰ গোৰ্খা সমাজ, আমাৰ বঙালী ভাষী সমাজ, সকলো আমাৰ আদিবাসী, সান্থাল সকলো ৰাইজে যাতে একেলগে, যেনেকে আমি ভাৰত মাতা কি জয় বুলি ক'লে সকলোৱে জয় ধ্বনি দিয়ে, জয় আই অসম বুলি ক'লে যেনেকে সকলোৱে জয় ধ্বনি দিয়ে, তেনেকে বিটিআৰ জিন্দাবাদ বুলি ক'লে সকলোৱে যাতে একেমুখে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে। আৰু সেই পৰিৱেশ কেতিয়া হ'ব? যেতিয়া বিটিআৰত সকলো শ্ৰেণীৰ লোকে নিজৰ মাটিৰ মৰম বিচাৰি পাব, সকলোৱে বিটিআৰৰ মাটিক নিজৰ জননী জন্মভূমি বুলি স্বীকাৰ কৰিব।
আৰু যিদিনাখনেই 26টা জনগোষ্ঠীয়ে একেলগে বিটিআৰৰ মাটিক মোৰ জননী জন্মভূমি বুলি ক'ব, সেই দিনাখনেই বিটিআৰত সমস্যা নাথাকিব, বিটিআৰ আগবাঢ়ি যাব আৰু বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ উন্নত অঞ্চল হিচাপে পৰিচিত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে বিটিচি, বিটিআৰ ই এক প্ৰশাসনীয় ব্যৱস্থা। চৰকাৰে যি টকা পইচা পুঁজি বিটিআৰত দিব লাগে, আমি বাজেটৰ জৰিয়তে আমি বিটিআৰক সকলো এপ্ৰিল মাহতে জনাই দিওঁ। তাৰ পিছত ৰাজ্য চৰকাৰৰ বিশেষ দায়িত্ব নাথাকে। কিন্তু মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো তেতিয়াৰ পৰাই মই এটা কামতে লাগি আছো যে বিটিআৰে ন্যায়মতে যি টকা পইচা পাব, সেই টকা পইচাৰে বিটিআৰৰ উন্নতি হ'বলৈ আৰু বহুত দিন লাগিব। সেইকাৰণে মই বাৰে বাৰে মোদীজীৰ তাত যাওঁ, মোদীজীক গৈ কওঁ যে বিটিআৰত বড়োলেণ্ড বিশ্ববিদ্যালয় হ'ল, এইবাৰ কোকৰাঝাৰ বিশ্ববিদ্যালয়ো কৰি দিয়ক। মই মোদীজীক গৈ কওঁ যে অসম মালৰ ৰাস্তা বিটিআৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰক। মই মোদীজীক গৈ কওঁ যে আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক। মই মোদীজীক গৈ কওঁ যে বিটিআৰত কোকৰাঝাৰত 100 কোটি টকা খৰচ কৰি ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰক। মই মোদীজীক কওঁ যে কোকৰাঝাৰত মেডিকেল কলেজ নিৰ্মাণ কৰক, তামোলপুৰত মেডিকেল কলেজ নিৰ্মাণ কৰক, ওদালগুৰিত মেডিকেল কলেজ নিৰ্মাণ কৰক। য'ত কলেজ নাই তাত কলেজ নিৰ্মাণ কৰক। য'ত বানপানীৰ সমস্যা আছে বিটিআৰলৈকে অপেক্ষা কৰিব নালাগে, আমি বেছিকৈ টকা দি বানপানীৰ সমস্যা সমাধান কৰিব লাগে। অৰ্থাৎ আমি যিখিনি কৰিব লাগে তাতকৈও সদায় বিটিআৰৰ উন্নতিৰ বাবে বিজেপিয়ে এখোজ আগুৱাই গৈ আমি ৰাইজৰ বাবে কাম কৰি আছো আৰু ৰাইজক উন্নতিৰ পথলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰি আছো। বিটিআৰত কেতিয়াও যাতে অশান্তি নহয় তাৰ বাবে আমি বিটিআৰৰ স্থায়ী শান্তিৰ বাবে প্ৰগতি আৰু বিকাশৰ আমি সদায়ে নতুন নতুন আঁচনি আমি হাতত লৈছো। যোৱা কেইদিনমান আগতে কোকৰাঝাৰত অমিত শ্বাহ ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰিবৰ বাবে আহিছিল। আমি কোনেও তেওঁক দাবী কৰা নাছিলো, আমি কোনেও তেওঁক কোৱা নাছিলো যে আপুনি বাথৌৰ বিষয়ে কথা কওক, আমি কোনেও কোৱা নাছিলো আপুনি বড়োফাৰ বিষয়ে কথা কওক। কিন্তু অমিত শ্বাহ ডাঙৰীয়াই নিজে তেখেতে আমাৰ মনৰ কথাখিনি তেওঁ নিজে কৈ গৈছিলে আৰু আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে নতুন দিল্লীত আজি যদি কোনোবা অসমৰ ব্যক্তিৰ নামত যদি ৰাস্তা নিৰ্মাণ হৈছে, এজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু আনজন হৈছে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম। অৰ্থাৎ বিজেপি দলে আজি আমাৰ সকলোকে লগত লৈ অসমখনক আগুৱাই লৈ যাবৰ বাবে প্ৰচেষ্টা কৰিছে, আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু সকলো জাতি উপজাতিৰ মাজত সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰিছে। আজি বিজেপি আছে কাৰণেই বিজেপিক যোৱাবাৰ আপোনালোকে 9টা সিট দিছিলে আৰু বিজেপি চৰকাৰত আছিলে কাৰণেই বড়োলেণ্ডৰ বিটিআৰৰ উন্নতি হৈছিলে,
বিটিআৰৰ মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি হৈছিলে আৰু বিটিআৰ বিভিন্ন আঁচনিৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে। আপোনালোকে মনত পেলাওক, দতমাৰ ৰাইজে মনত পেলাওক, আগতে বিজেপি অহাৰ আগতেও ইয়াত ইলেকশ্যন হৈছিলে। কেনেকে ইলেকশ্যন হৈছিলে? বন্দুকৰ আৱাজত ইলেকশ্যন হৈছিলে। কিন্তু আজি বিজেপিয়ে হওক, বিপিএফে হওক, ইউপিপিএলে হওক, ৰাইজক নমস্কাৰ কৰি আজি ভোট খুজিব লাগে। আজি বিটিআৰক ৰাইজেই ৰজা, এই কথা আজি বিটিআৰত পৰিগণিত হৈছে। আজি বিটিআৰত বন্দুকৰ শব্দ নাই, ইলেকশ্যনত কোনো দাবী ধমকি নাই। আমি সকলোৱে ইয়াতে বহিছো আৰু যাকে ভোট দিম আমি নিজৰ চিন্তামতে ভোট দিম। আমি তেনেকুৱা এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছো। যদি আপোনালোকে এবাৰৰ কাৰণেও ভাবে, আপোনালোকে বিচাৰি পাব যে এই অঞ্চলটোৰ উন্নয়নৰ বাবে বিজেপি দলে যিমান কাম কৰিছে আন কোনো ৰাজনৈতিক দলে ইমানখিনি কথা বিটিআৰৰ বাবে চিন্তা কৰিব পৰা নাই। মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বাৰে বাৰে বিটিআৰলৈ আহিছো। মোৰ আগতে কোনো মুখ্যমন্ত্ৰী বিটিআৰলৈ নাহিছিলে। মই বাৰে বাৰে দুমাহৰ মূৰত কেতিয়াবা এবাৰ, কেতিয়াবা দুবাৰ, কেতিয়াবা 4 বাৰলৈকে বিটিআৰত আহিছো, যাতে বিটিআৰৰ ৰাইজে অনুভৱ কৰিব নালাগে যে আমি চৰকাৰৰ পৰা দূৰত আছো। ইয়াতে মই ৰাতি থাকো, ৰাইজৰ এপ্লিকেশ্যন আবেদন কেতিয়াবা ৰাতি পুৱা হৈ যায়, কিন্তু ৰাইজৰ কথা বতৰা শুনাৰ পিছতহে মই গুৱাহাটীলৈ উভতি যাওঁ। আজি সকলো শ্ৰেণীৰ ৰাইজৰ লগত, সকলো জনগোষ্ঠীৰ লগত আমি একেলগে কাম কৰিছো। ইজনে সিজনৰ ওচৰ আমি যাতে থাকিব পাৰো, হাতে হাতত ধৰি বিটিচিখনক, বিটিআৰখনক আমি যাতে আগুৱাই লৈ যাব পাৰো, তাৰ বাবে কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টি সকলো ৰাইজক লৈ আজি তেখেতসকলে বিটিআৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লৈছে। আমি নিজে সিদ্ধান্ত লোৱা নাই, আমি জিলাক সুধিছো যে আপোনালোকে বিটিআৰৰ ইলেকশ্যন খেলিব নেকি? তেওঁলোকে কৈছে আমি খেলিম। তাৰ পিছত আমি সুধিছো কোনটো কোনটো সমষ্টিত খেলিব? তেওঁলোকে আমাক কৈছে যে এইটো এইটো আমি সমষ্টিত খেলিম। অৰ্থাৎ যি সিদ্ধান্ত বিটিআৰৰ ৰাইজে লৈছে আমি তাৰ লগত আহি থিয় দিছো। অৰ্থাৎ বিজেপি দল, বিটিআৰৰ ৰাইজৰ দল আৰু বিটিআৰৰ ৰাইজে বিচৰা মতে আমি বিজেপি দলৰ কাৰ্যকৰ্তাসকল আগবাঢ়ি যাব বিচাৰিছো। আজি মই যোৱা কেইদিনমান ধৰি বিটিআৰত আছো। ওদালগুৰিত গৈছিলো, মুদৈবাৰী, হৰিচিঙা, খালিংদুৱাৰ, তামোলপুৰলৈ আহিছিলো, দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং, বাস্কালৈ গৈছিলো, মথনগুৰি, মুছলপুৰ, চিৰাঙত গৈছিলো, সুবাইজাৰ, মানস চেৰপাং, থুৰিবাৰী। এই গোটেইকেইটা সমষ্টিতে মই যোৱা 4 দিন ঘূৰিছো আৰু আপোনালোকক মই ক'ব পাৰো মোৰ অভিজ্ঞতাৰ পৰা এই গোটেইকেইটা সমষ্টিতে এবাৰ বিজেপি দল বিজয়ী হ'ব। ৰাইজে বিজেপি দলক জিকাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইবাবে মই বিশ্বাস কৰো যে এইবাৰৰ বিটিআৰৰ নিৰ্বাচনত বিজেপি দলে আটাইতকৈ বেছি সংখ্যক ভোটত জয়লাভ কৰি আমি এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰিম। আমি বিচাৰো
যে আমি যাতে দতমাটো জিকিম নে নাই দতমাত অলপ ডাঙৰ কৰি কওক দতমাত বিজেপি জিকিব নে নাই পাক্কা জিকিব আপোনালোকে ভোট দিব পুৰা পাক্কা আপোনালোকক মই এটাই কথা কম যে আমি কোনো পাৰ্টিৰ এগেইনষ্টত নহয় নাঙলৰো এগেইনষ্টত নহয় ট্ৰেক্টৰৰো এগেইনষ্টত নহয় আমাৰ মাত্ৰ এটাই কথা আমি কাৰো বিৰুদ্ধে নহয় কিন্তু ভোটটো এইবাৰ পদুমৰ চিনত দিব হ'ব এইবাৰ পদুমত ভোট দিব লাগিব পদুম জিকিব আৰু পদুম জিকিলে বিটিআৰত চাৰিওফালৰ পৰা শান্তিও আহিব প্ৰগতিও আহিব আৰু উন্নয়নৰ এটা নতুন বাতাবৰণ সৃষ্টি হ'ব শ্ৰদ্ধাৰ ৰাইজ মই আগতে আপোনালোকক কৈছিলোঁ যে আগষ্ট মাহত ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোন কোন সিটত ইলেকশ্যন খেলিব মই এইকেইদিন ঘূৰি আছো আৰু আমি সিদ্ধান্ত ল'ম যে আমি ইলেকশ্যন হলে কোন কেইটা সিটত ইলেকশ্যন উঠিম এইবাৰ মই আমাৰ নেতাসকলক সোধা নাই আমাৰ লিডাৰক সোধা নাই এইবাৰ মই পাব্লিকক সুধিছো যে আপোনালোকে বিজেপি উঠাটো বিচাৰে নে নাই যিকেইটা জাগাত মই গৈছো সবেই কৈছে যে আমি বিজেপি উঠাটো বিচাৰো দতমা ৰাইজেও কওক বিজেপিক বিচাৰে নে নিবিচাৰে পাক্কা বিচাৰে সেইফালে ৰাইজে কোৱা নাই পিছফালে বিজেপি উঠিব লাগে নে নাই লাগে বিজেপি উঠিব লাগে নে নাই ঠিক আছে আপোনালোকে নিজে কৈছে যে এইবাৰ বিজেপি উঠিব লাগে আৰু বিজেপিক আমি অকল ইলেকশ্যনত উঠাম নে ইলেকশ্যনত জিকাম এইটোও কৈ দিয়ক উঠাম নে জিকাম উঠাম নে জিকাম ঠিক আছে আপোনালোকে ক'লে যে বিজেপিক আপোনালোকে উঠাব বিজেপিক আপোনালোকে জিকাব कैंडिडेट का कहेंगे कैंडिडेट का कहेंगे कैंडिडेट का कहेंगे ठीक আছে আপোনালোকে যাক ক্যান্ডিডেট বিচাৰে আমি তাকে ক্যান্ডিডেট দিম হ'ব আপোনালোকে যাক বিচাৰে তাকে ক্যান্ডিডেট দিম হ'ব পাক্কা জিকাব আপোনালোকে একদম জিকাব বঢ়িয়া গতিকে আমি আজি সিদ্ধান্ত ললো যে দতমাত আমি ইলেকশ্যনো খেলিম আৰু কোনে খেলিব যাক আপোনালোকে বিচাৰে হ'ব পাক্কা পাছ হৈ গ'ল গোটেই অসমত গম পাই গ'ল যে দতমাত বিজেপি ইলেকশ্যন খেলিব ঠিক আছে জিকোৱাৰ দায়িত্ব আপোনালোকে ল'ব হ'ব মোৰতো ইয়াত ভোট নাই মই কথাহে ক'ব পাৰোঁ ভোট দিবতো নোৱাৰো ভোট আপোনালোকে দিব লাগিব ধুনীয়াকৈ ভোট দিব কাৰো বিৰুদ্ধে নক'ব মাত্ৰ এটাই কথা ক'ব যে মোদীক ভোট দিলে বিটিআৰত শান্তিও থাকিব বিটিআৰত উন্নতি থাকিব আৰু সকলো শ্ৰেণীৰ ৰাইজ বিটিআৰৰ ৰাইজ আগবাঢ়ি যাবলৈ সুবিধা পাব পুনৰ এবাৰ আজিৰ এই সুন্দৰ সভাত দতমাত বিজেপিৰ ইমান ডাঙৰ মিটিং হ'ব মইতো কেতিয়াও ভাবা নাছিলো মই ভাবিছিলো 200-300 মানুহ থাকিব কিন্তু বিজেপিৰ আজি ইমান ডাঙৰ মিটিং হৈছে দতমাত মই দতমা ৰাইজক নমস্কাৰ কৰিছো ধন্যবাদ জনাইছো প্ৰণাম জনাইছো সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে যে সকলো জাতিৰ মানুহ আহিছে সকলো গোষ্ঠীৰ মানুহ আহিছে আৰু সকলো সম্প্ৰদায়ৰ মানুহ আহিছে আৰু দতমাত আগে পিছে আমি মিটিং কৰো বিজেপি আৰু বিপিএফৰ মিটিং হয় যুটীয়াভাৱে নহলে বিজেপি আৰু ইউপিপিএলৰ মিটিং হয় যুটীয়াভাৱে কিন্তু অকলে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল পিছফালেও গেলাৰীত মানুহ বহি আছে এইফালেও গেলাৰীত মানুহ বহি আছে তাৰ মানে সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিব ইলেকশ্যনত মই আকৌ এবাৰ আহিব আপোনালোকৰ যত্ন কৰিম তেতিয়ালৈকে আপোনালোকৰ সমস্যাসমূহ মই বুজি পাম আৰু সমস্যাসমূহ সমাধানৰ কাৰণেও
আমি চেষ্টা কৰিম। মোক আমাৰ ইয়াৰ ৰাইজে কেইবাটাও কথা লিখিছে যে এখন চাৰফাংগুৰিত আমাক সুন্দৰ ষ্টেডিয়াম লাগে, আৰু ৰাইজে কৈছে যে লংগা গুঙিয়া নদীত যি গৰাখহনীয়া হয় তাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে। লাগে নেকি? ৰাইজে লিখিছে, লগতে লিখিছে যে ৰামফাই বিলত এটা মাল্টিপাৰপাছ অডিটৰিয়াম লাগে। লাগে নেকি? আপোনালোকে আৰু কি লাগে এইকেইদিন আপোনালোকে ধুনীয়াকৈ কাগজত লিখি আমাৰ গোচাই বা মনোৰঞ্জনক দিব। অহাবাৰ যেতিয়া মই মিটিঙত আহিম, দতমা ৰাইজক কি লাগে একেলগে মিটিঙতে মই কৈ থৈ যাম, যাতে এছেম্বলি ইলেকশ্যনৰ আগতে দতমা ৰাইজৰ কাম আমি কৰি দিব পাৰোঁ, দতমাক আমি উন্নয়নৰ পথলৈ লৈ যাব পাৰোঁ। জিকিম নে নাই দতমা? জিকিম নে নাই? পাক্কা জিকিম? ঠিক আছে, এতিয়াহে মনটোত সাহস হৈছে অলপ। ঠিক আছে, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দতমাৰ কাৰ্যকৰ্তা, দতমাৰ কাৰ্যকৰ্তা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।